আমাৰ নিউজ চেনেল বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ যে আজি আপোনালোকে আহি আমাৰ এই যে আমাৰ ইয়াতে যি সমস্যা এটা পানীৰ সমস্যা ড্ৰেইন নাই ইয়াতে আৰু সবতকৈ ডাঙৰ কথা হৈছে আমাৰ এইটো কলেজ ৰোডৰ পৰা RK মিছন ৰোড হৈ মেডিকেল হস্পিটেলৰ এইটো লিংক ৰোড ইয়াতে এটা সাব ডিভিজন ৱাটাৰ সাপ্লাই আছে ইয়াতে এপলো ইংলিছ মিডিয়াম এটা স্কুল আছে আজি এই তেখেতে কোৱাৰ দৰে 1988 চনৰ পিছত এই ৰাস্তাটো আজিলৈকে কোনো ধৰণৰ ডেভেলপমেণ্ট নকৰিলে কাৰণ ধুবুৰীৰ মাজমজিয়াত ধুবুৰী চহৰৰ মাজমজিয়াত এনেকুৱা এটা জৰাজীৰ্ণ পথৰ অৱস্থা হৈ আছে সেইকাৰণে মই আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই অনুৰোধ কৰিছোঁ অনতিপলমে আমাৰ এই সমস্যাটো সমাধান কৰিব লাগে আমি যিকোনো মাষ্টাৰ প্লেনত আনিব লাগে আনি অতি সোনকালে কৰিব লাগে আৰু আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই জিলা প্ৰশাসনক জনাইছোঁ যে আমাৰ DC ছাৰ আছে যে অতি সোনকালে আমাৰ ইয়াৰ সমস্যাটো সমাধান কৰি দিয়ে বহুত সেইদিনাখন এপলো ইংলিছ মিডিয়ামৰ বাচ্চাসকলে কিয় দুটামান বাচ্চা পৰি গৈ হাত ভাঙিছিলে সেইদিনাখন দুজন মানুহ সেই অলপ এইটো খালি এইখিনিতে নহয় এই গোটেই ৰাস্তাটোৰ ভিতৰত 5 জেগাত এনেকুৱা পৰিস্থিতি হৈ আছে আৰু ডাঙৰ ডাঙৰ গাঁত হৈ আছে ডাঙৰ গাঁত সেইদিনাখন এখন টটো পৰি যায় হাত ভাঙিছিলে আৰু কি কয় সেইদিনা দুজন মানুহ বাইকত যাওঁতেও পৰি হাত ভাঙিছিলে তো সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ এই সমস্যাটো সমাধান কৰিব লাগে ৰিপৰ্টাৰ বন্ধুসকলক আর কি মই ধন্যবাদ জনাইছোঁ আর কি আমাৰ ইখন গাঁও অতি পুৰণি আর কি ইয়াত সকলোৱে আর কি মানে খিলঞ্জীয়া অসমীয়া আমাৰ হিন্দু মুছলিম যিমান আছে সব ভাই ইয়াত আর কি বসবাস কৰি আছে আর কি ইয়াতে স্কুল আছে ইয়াতে ওয়াটার সাপ্লাই আছে আর কি সৰু সৰু ল'ৰা ছোৱালীবোৰ আর কি এই বৰষা কালিত আর কি অহা যোৱাৰ খুব অসুবিধা হৈছে আর কি আৰু ইয়াত ড্ৰেইন নাই এক নম্বৰ কথাই যে এতিয়া চাওক আর কি আপোনালোকৰ সন্মুখতে এটা স্কুটি আর কি মানে পৰিলে আর কি সেইকাৰণে আপোনালোকৰ জৰিয়তে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ বা আমাৰ মামা বা হিমন্ত ছাৰক আর কি মই অনুৰোধ জনাইছোঁ আমাৰ ধুবুৰী জিলাৰ ধুবুৰীৰ 15 নম্বৰ ওয়াৰ্ডৰ আর কি নাথপাৰা অৱস্থিত অঞ্চলত আর কি আপনার ড্রেনের ব্যবস্থা নাই রাস্তা কোনো ঠিক নাই আর কি ইয়াত PWD রোড কিন্তু এই রোডৰ আর কি কোনো মানে PWD হিসাবে যে 20 ফুট বা 25 ফুট থাকিব লাগে সেইটো আর কি অৱস্থাত নাই আর কি মোৰ মতে আর কি অসম চৰকাৰক মই হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যাতে মাষ্টাৰ প্ল্যানত বহাই আর কি এই অঞ্চলটোৰ ড্রেন আদি আর কি রাস্তা বনাই দিবলৈ আর কি মই অনুৰোধ জনাইছোঁ এইফালে আপোনাৰ মেডিকেল কলেজ এইফালে BN কলেজ আর কি এইটো অঞ্চল মানে বহুত মানুহ আর কি এইফালে আর কি হস্পিটেলত যাবলগীয়া হয় এইটো বাটেদি যাব লগা হৈছে আর কি তাতে এটা এপলো স্কুল আছে আর কি সৰু সৰু ল'ৰা ছোৱালীবোৰ আর কি সেই স্কুলত এতিয়া যাব নোৱাৰা হৈছে আর কি এইবোৰ অসম চৰকাৰক বা হিমন্ত বিশ্ব শৰ্মা ছাৰক মই আপোনালোকৰ জৰিয়তে আর কি দৃষ্টিগোচৰ কৰিলোঁ আর কি এইখিনি মোৰ ক'বলগীয়া কিমান বছৰৰ পৰা এই 20 বছৰ 21 বছৰৰ পৰা এই সমস্যা চলি আছে আর কি প্ৰথম যেতিয়া আর কি 88ত এইটো ৰাস্তা আর কি নতুনকৈ বনোৱা হয় AGP চৰকাৰৰ দিনৰ আর কি তেতিয়াৰ পৰা আর কি মানে আমাৰ ৰাস্তাটো ঠিকই আছিল যেতিয়া আমাৰ ইয়াত জনবসতি বেছি হৈ গ'ল আর কি সবে আর কি মানে ঘৰ বাৰী বনাই আর কি ওখ কৰিলে আর কি ৰাস্তাটো আমাৰ এতিয়া 2 ফুট তলত আর কি গুচি গ'ল আর কি কিন্তু আমি মিউনিসিপালিটি ট্যাক্স দি আছোঁ আমি এই অঞ্চল 15 নম্বৰ অঞ্চলৰ মানুহবোৰ মিউনিসিপালিটি ট্যাক্স দি আছোঁ তথাপিও আর কি মিউনিসিপালিটিৰ পৰা আর কি কোনো ধৰণৰ আর কি ব্যৱস্থা ইয়াত গ্ৰহণ কৰা নাই PWD ড্ৰেইনৰ আমাৰ মেইন কথা আর কি ড্ৰেইনৰ সমস্যা আছে আর কি আৰু ৰাস্তাটো 20 ফুটীয়া ৰাস্তা আর কি এইটো ঠেক হৈ আছে 15 ফুট হৈ আছে আর কি এইটো আর কি মানে ধুবুৰীৰ প্ৰশাসনকো মই আর কি মানে DC ছাৰকো আর কি আমি অনুৰোধ জনাইছোঁ অৱস্থা চাইছে কাৰণ আমাৰ ৰাস্তাটো বহুত দিনৰ পৰা বেয়া অৱস্থা হৈ আছে আমাৰ স্কুল ষ্টুডেণ্ট বহুতে পৰি যায় ৰাস্তাত স্কুলত যোৱা যাতায়াত কৰাৰ অসুবিধা হৈছে আৰু আমাৰ মেডিকেল কলেজো ইয়াতে হয় আমাৰ হস্পিটেলত পেচেণ্ট ল'বলৈও বহুত অসুবিধা তা আমাৰ এইটোৱে ৰিকুৱেষ্ট যে আমাৰ অতি সোনকালে এই ৰাস্তাৰ কামটো হ'ব লাগে মুখ্যমন্ত্ৰীৰ ওচৰত এইটোৱে ৰিকুৱেষ্ট থাকিলে অনুৰোধ কৰিছোঁ DC ছাৰৰ ওচৰতো অনুৰোধ থাকিলে